নমস্কাৰ, আশা কৰোঁ সকলে ভালে আছে। বহুতে কয় যে তেওঁলোকে খুব আচলতে দুৰ্বল অনুভৱ কৰে বা কাম কৰিব তেওঁলোকৰ মন নাযায়, তেওঁলোকৰ ভাগৰ ধৰে। আচলতে সকলোৱে বিচাৰে যে দিনটো তেওঁলোক ফ্ৰেছ হৈ থাকক বা তেওঁলোকে এনাৰ্জেটিক ফিল কৰক, তেওঁলোকে নিজক এক্টিভ ফিল কৰক, তেওঁলোকৰ একচুৱেলি দুৰ্বলতাটো আঁতৰ হওক। তেওঁলোকৰ আচলতে আমি কেনেকুৱা ধৰণৰ খাদ্য খাই আমি কেনেকুৱা আচলতে নিজকে আমি এনাৰ্জেটিক কৰি ৰাখিব পাৰোঁ, আমি নিজকে এক্টিভ বা দিনটো ফ্ৰেছ কৰি কৰাই ৰাখিব পাৰোঁ, সেই বিষয়ত আজি এটা চমু আলোচনা কৰিম। আশা কৰিম ভিডিঅ'টো আপোনালোকে ভাল পাব, আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই ডক্টৰ সন্দীপন শৰ্মা, আৰু আমি যি কথা পাতিম যে আচলতে এটা হেল্ডি লাইফষ্টাইল আৰু এটা ফুড হেবিটৰ দ্বাৰা মানে জীৱনশৈলী আমি কিছুমান চেঞ্জ কৰি, জীৱন ধাৰণৰ শৈলীটো চেঞ্জ কৰি, আৰু লগতে আমি খাদ্যাভ্যাসত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰি, লগতে কিছুমান নাখাব লগা বস্তু আমি তাৰ পৰা বাদ দি কেনেদৰে আমি নিজকে দিনটো আমি ফ্ৰেছ এক্টিভ আচলতে কৰি ৰাখিব পাৰোঁ সেই বিষয়ত আলোচনা কৰিম। চব দেখা গৈছে যে বহুতে এইটোৰ কাৰণত বহুতে হয়তো ভিটামিনৰ দৰৱ খাই আছে, বহুতে কিবা ছাপ্লিমেণ্ট খাই আছে, আয়ুৰ্বেদিক হওক বা আপুনি এলোপেথিক হওক, বিভিন্ন ধৰণৰ মেডিচিন তেওঁলোকে খাই আছে, বিভিন্ন ছাপ্লিমেণ্ট তেওঁলোকে খাই আছে। মই আগতে কৈছোঁ, প্ৰথমে কৈছোঁ যে ডক্টৰৰ অনুমতি নোহোৱাকৈ জাষ্ট এটা এডভাৰ্টাইজমেণ্ট চাই বা কিবা এটা বস্তু চাই আপোনালোকে প্লিজ কোনো ধৰণৰ ছাপ্লিমেণ্ট ব্যৱহাৰ নকৰিব, এইটো উচিত নহয়। ডক্টৰে যদি আপোনালোকক আপোনাৰ ডক্টৰজনে আপোনাৰ শৰীৰৰ সম্পূৰ্ণ জ্ঞানটো আহৰণ কৰি তেওঁলোকে সেই বিষয়টো পঢ়ি পেলাই সেইখিনি অৰ্হতা অৰ্জন কৰে, যদি একচুৱেলি আপুনি গম পায় যে আপোনাৰ অসুবিধাটো ক'ত আছে, আৰু সেইমতে ডক্টৰে যদি আপোনাক কিবা খাব দিয়ে তেতিয়া খাব লাগে নিজে ফাৰ্মাচীৰ পৰা আনি বা কিবা এটা টিভিত এড দেখি কোনো ধৰণৰ বস্তু আচলতে সেৱন কৰাটো আচলতে উচিত নহয়। সি আপোনাক হাৰ্মো কৰিব পাৰে। কাৰণ চাব, আপোনাৰ গাটো দুৰ্বল লগা বা আপোনাৰ সতেজ লাগি নথকা বা আপুনি খুব উইক ফিল কৰাটো অকল ভিটামিনৰ অভাৱৰ কাৰণে হোৱা বুলি নাভাবিব। সেইটো চবতকৈ ইম্পৰ্টেণ্ট কথা যে বহুতে ভাবে যে মই ভিটামিনৰ অভাৱ হৈছে গতিকে মই ভিটামিন খালে বা এণ্টি অক্সিডেণ্ট খালে মই ভাল পাম, তেনেকুৱা কথা আচলতে নহয়। প্ৰথম কথা যে আপুনি চাব লাগিব যে আপোনাৰ শৰীৰত কিবা বেমাৰ আছে নেকি। যদি আপোনাৰ ডায়েবেটিছ আছে, আপোনাৰ থাইৰইড আছে, বা আপোনাৰ হিমগ্ল'বিনৰ মাত্ৰাটো কম আছে, আপোনাৰ কিবা নাৰ্ভৰ মানে নিউৰলজিকেল ইছ্যুজ আছে, নিউৰলজিকেল কিবা প্ৰব্লেম আছে, আপোনাৰ কলেষ্ট্ৰলৰ প্ৰব্লেম আছে, বা লিভাৰ বা আপোনাৰ সুস্থ নহয়, বা কিডনী আপোনাৰ সুস্থ নহয়, আপোনাৰ ক্ৰিয়েটিনিন বাঢ়ি আছে, সেনেকুৱা ক্ষেত্ৰত আপুনি ভিটামিন খোৱাতকৈ বেছি ইম্পৰ্টেণ্ট কথা হ'ল যে আপুনি ডক্টৰৰ পৰামৰ্শ লয় সেইকেইটা আপুনি চিকিৎসা কৰে। কাৰণ যেতিয়া আপুনি ডায়েবেটিছৰ চিকিৎসা কৰিব, আপুনি ডায়েবেটিছৰ কাৰণে যিটো উইক ফিল কৰিছে, আপুনি ক্ষীণাই গৈছে বা দুৰ্বল হৈছে, সেই ডায়েবেটিছৰ চিকিৎসা কৰিলে ভাল হ'ব। তাৰ ওপৰত আপুনি যিমানে মেডিচিন নাখাওক, মেইন কথাটো হ'ল যে আমাৰ টাৰ্গেট হ'ল যে আমি চুগাৰটো কণ্ট্ৰল কৰিব লাগে। তেনেদৰে আমি যদি প্ৰেছাৰৰ কাৰণে কিছুমান মানুহ দুৰ্বল হৈছে, তেওঁলোকৰ মূৰ বেয়া লাগি থাকে, তেওঁলোকৰ হয়তো খোজকাঢ়িলে ভাগৰ ধৰে, তেতিয়া তেওঁলোকে প্ৰেছাৰৰ দৰৱ ভালকৈ ডক্টৰৰ পৰামৰ্শতে খাব লাগিব আৰু প্ৰেছাৰটো কণ্ট্ৰল কৰিব লাগিব। তেনেদৰে কলেষ্ট্ৰল বাঢ়ি থকাৰ কাৰণে বহুত মানুহ দুৰ্বল হয়, খোজকাঢ়িলে ভাগৰ ধৰে, বুকু কেতিয়াবা ধপধপায়, বুকৰ বিষ হ'ব পাৰে। ইন ডেট চিনাৰিঅ' তেওঁলোকে কলেষ্ট্ৰল ট্ৰিটমেণ্টটো কৰিব লাগিব। কথাটো হ'ল আমাৰ যিখিনি লোক দুৰ্বল বা তেওঁলোকে মানে গা ভাল লাগি নথকা বুলি কয়, তাৰে আচলতে 80%ৰে একো বেমাৰ নাথাকে, 20%ৰে এইখিনি থাকে। মই যিখিনি ক'লোঁ আজিৰ ভিডিঅ'টোত, বাকী 80%ৰে যথেষ্টখিনি আচলতে উপকৃত হ'ব। এইকাৰণে সেই 80% মানুহৰ একচুৱেলি একো মেডিচিনৰ দৰকাৰ নাই। এইটো খুব ইম্পৰ্টেণ্ট। মানে আমি যিখিনি লোকে বৰ্তমান কৈ আছে যে মই দুৰ্বল, মই উইক, মই কাম কৰিব মন নাযায়, তাৰ 80%ৰ আচলতে কোনো ধৰণৰ বেমাৰ নাথাকে। নাভাবিব যে তেওঁলোকৰ কিবা হিমগ্ল'বিন কমিছে বা তেওঁলোকৰ থাইৰইড বাঢ়িছে, টেষ্ট কৰিলে চব নৰ্মেলো ওলায়। হয়তো 20 বা 30% লোকৰহে, মানে 10টাৰ 2 বা 3জনৰহে কিবা এটা প্ৰব্লেম ওলাব। বাকী যে সেয়া 7-8জন একচুৱেলি সাধাৰণভাৱে ঘৰত থকা কিছুমান বস্তু খাই, কিছুমান তেওঁলোকৰ বেয়া অভ্যাস বাদ দি আৰু নিজৰ জীৱন ধাৰণৰ শৈলীটো অকণমান চেঞ্জ কৰি তেওঁলোকে ভাল কৰিব পাৰে। সেই বিষয়ত মই এতিয়া কথা ক'ম। নাম্বাৰ 1 কথাটো হ'ল যে এটা ভাল আচলতে দিনটো আপুনি যদি মানে এক্টিভ হৈ থাকিব লাগে, আপুনি যদি ফ্ৰেছ হৈ থাকিব লাগে, চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল আপোনাৰ টোপনি। চাবচোন, আপুনি কেতিয়াবা কিবা পূজা এখনত বা বিয়া এখনত ৰাতিটো আপুনি টোপনি নামাৰিব, পিছদিনা আপুনি যিমানে যি নাখাওক, যিমানে ভিটামিন নাখাওক, যিমানে খোৱা বস্তু নাখাওক, আপোনাৰ সেই ফ্ৰেছনেছটো কেতিয়াও নাহে। টোপনি এটা 8 ঘণ্টাৰ প্ৰাপ্তবয়স্ক লোকৰ কাৰণে যথেষ্ট দৰকাৰী। সময়মতে টোপনি মাৰক, লেট নাইট আপুনি নকৰিব, টাইমত শুৱক, আৰ্লি মৰ্ণিং উঠক, এইটো অভ্যাস সদায় মেইনটেইন কৰক। চাব, এইটোৱে আপোনাক বহুতখিনি হেল্প কৰিব দিনটো এক্টিভ হৈ থাকাত। নাম্বাৰ 2, ষ্ট্ৰেছ লেভেল, মানে মানসিক যেতিয়া আপোনাৰ এংজাইটি বা ডিপ্ৰেশ্যন থাকে, তেতিয়া আপোনাৰ একো কৰিব মন নাযায়, মনটো বেয়া লাগি থাকে। যেতিয়া মনেই বেয়া হ'ব, তেতিয়া শৰীৰটো এনেকুৱা লাগিব যেন আপোনাৰ বহুত দুৰ্বল, কাম কৰিব মন নাযাব,
শুই থাকিব মন যাব, বিচনাত পৰি থাকিব মন যাব, কাৰো কথা পাতিব মন নাযাব। ইন ডেট চিনাৰিঅ' আপুনি যিমানেই ভিটামিন নাখাওক কিয়, আপুনি মেইনলি আপোনাৰ এংজাইটি আৰু ডিপ্ৰেশ্যনৰ ওপৰত আপুনি কাম কৰিব লাগিব। সেইটো ডক্টৰৰ পৰামৰ্শ লৈ ট্ৰিটমেণ্ট কৰিব লাগিব, বা আপুনি যিমান পাৰে নিজে ষ্ট্ৰেছ ৰিডিউচ কৰিব লাগিব। ষ্ট্ৰেছ ৰিডিউচ কৰাৰ উপায় কি আছে? আপুনি মেডিটেশ্যন কৰিব পাৰে, আপুনি য়োগা কৰিব পাৰে। তো এইবিলাক এক্সাৰচাইজ কৰিলে আপোনাৰ ষ্ট্ৰেছটো বহুত ৰিলিফ হয়। মই এক্সাৰচাইজৰ কথাত আহিম নেক্সট যিটো পইণ্ট, এক্সাৰচাইজ। এক্সাৰচাইজ যিবিলাক লোকে কৰে, আপুনি পুৱা চাবচোন, আপুনি যদি সোনকালে উঠে, আপুনি উঠিলে 6টা বজাত বা 5টা বজাত উঠি পেলাই যদি আপুনি আধা ঘণ্টা বা 1 ঘণ্টা এক্সাৰচাইজ কৰে, সেই দিনটো আপুনি কম্পেয়াৰ কৰিব এটা দিনৰ লগত। যদি আপুনি 8টা বজাত উঠিছে, একো এক্সাৰচাইজ কৰা নাই, কিবা এটা খাই আপুনি অফিচলৈকে গৈছে, কোনদিন আপোনাৰ গাটো বেছি ভাল লাগি থাকিব নিজে গম পাব। আপুনি পুৱা উঠক, আপুনি নিজৰ উঠা টাইমটো মেইনটেইন কৰক, পুৱা উঠি আপুনি এক্সাৰচাইজ কৰক, চাব দিনটো ইমান আপোনাৰ এক্টিভ আৰু ফ্ৰেছ লাগি থাকিব, খুব দৰকাৰী। তো ৰেগুলাৰ এক্সাৰচাইজ কৰাটো এটা ইম্পৰ্টেণ্ট। চাব এইবিলাক কিছুমান হেবিট, আপুনি দামী ছাপ্লিমেণ্ট কিবা কিবি খাই থকাৰ কোনো দৰকাৰ নাই, এইবিলাক আপুনি হেবিটটো মেইনটেইন কৰক। তাৰপিছত মানে পইণ্টটো হ'ল যে বেয়া যদি কোনো অভ্যাস আছে যেনে স্মকিং, এলকহল, এইবিলাক যিমান পাৰে আপুনি কমাই দিয়ক বা বন্ধ কৰি দিয়ক। নেক্সট পইণ্টটো হৈছে যে আমি কি খাম, এইটো চবতকৈ ইম্পৰ্টেণ্ট কথা। আজি চাওক, আমি যিবিলাক খাদ্য বস্তু খাওঁ তাত ভিটামিন থাকে, ভিটামিন এ, বি, মানে বি কমপ্লেক্স বা ভিটামিন চি থাকে, ভিটামিন ই থাকে, ভিটামিন ডি থাকে। প্ৰতিটোৰ কাম অলৰেডি মই কিছুমান আপোনাক অলৰেডি কৈছোঁ যে ভিটামিন এ স্কিনৰ কাৰণে ভাল, চুলিৰ কাৰণে ভাল, চকুৰ কাৰণে ভাল। ভিটামিন চি আপোনাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাৰ কাৰণে ভাল। ভিটামিন ডি আপোনাৰ হাড়ৰ গঠনৰ কাৰণে ভাল। তো বিভিন্ন ভিটামিন ই আপোনাৰ লিভাৰৰ কাৰণে ভাল। ভিটামিন বি কমপ্লেক্সটো আপোনাৰ ব্লাডৰ কাৰণে ভাল। ভিটামিন B12 আপোনাৰ নাৰ্ভৰ কাৰণে ভাল। তো এনেকুৱা বিভিন্ন বস্তু আচলতে আমাৰ শৰীৰত লাগে। কাৰ্বহাইড্ৰেট, আমাক শৰ্কৰা লাগে শক্তিৰ কাৰণে, আমাক প্ৰটিন জাতীয় খাদ্য লাগে যাতে আমাৰ মাংসপেশীবিলাক ভালদৰে কাম কৰিব পাৰে, মাংসপেশীৰ গঠন হয়। আমাক আচলতে হেল্ডি ফেটছ, আমাৰ ভাল চৰ্বিও লাগে আমাৰ ভালদৰে কামটো কৰি থাকিবৰ কাৰণে শৰীৰটোৱে। আমাক আইৰণ লাগে তেজৰ কাৰণে, কেলছিয়াম, মেগনেছিয়াম, বিভিন্ন বস্তু লাগে। আৰু এইটোৰ কাৰণে আমি বহুতে কি কৰোঁ, আমি কিছুমান ঔষধ আনি খাই থাকোঁ। তাতকৈ আপুনি চাওক, চিম্পল কথা, যিকেইটা বস্তু আমাক লাগে সেইকেইটা আমি নেচাৰেল চ'ৰ্চৰ পৰা, প্ৰাকৃতিক খাদ্যৰ পৰা ল'ব পাৰোঁ। আমি খোৱা বস্তুটো মেইনটেইন কৰিলেই হ'ল, চিম্পল। নাম্বাৰ 1, নিজৰ খাদ্য তালিকাত ফ্ৰুটছ আৰু ভেজিটেবলছৰ মাত্ৰাটো বঢ়াই দিয়ক। স্পেচিয়েলি যেতিয়া আমি সেউজীয়া শাক পাচলি খাব, তাত আমি বিভিন্ন ধৰণৰ ফলিক এচিড পাব, আইৰণ পাব, ভিটামিন পাব, ফাইবাৰ পাব। এইবিলাকে আপোনাক আচলতে বহুতখিনি শক্তি দিব, আপোনাৰ তেজ গঠনতে হেল্প কৰিব। আপুনি কল এটা ডেইলি খোৱা কৰক, কলত বহুত বেছি পৰিমাণে আচলতে ভাল কাৰ্বহাইড্ৰেট থাকে, কাৰ্বহাইড্ৰেটে আপোনাক শক্তি দিব। তাৰ বাহিৰে আপোনাৰ ফাইবাৰ থাকে, যি আপোনাৰ পেটৰ আচলতে পায়খানাৰ যদি কিবা প্ৰব্লেম আছে সেইটো ভাল কৰিব। তাত খুব বেছি পৰিমাণে আচলতে ভিটামিন B6 থাকে, B6টো শৰীৰৰ কাৰণে বহুত ভাল, নাৰ্ভৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আপুনি আপেল খাওক, আপেলতো ফাইবাৰ থাকে, আপোনাৰ ওজন নিয়ন্ত্ৰণত আপেলে হেল্প কৰে। আপুনি টেঙা ফলবিলাক খাওক, মধুৰিআম, চব এইবিলাক বস্তু আপুনি নেচাৰেলি পাই আছে। ঔষধ এটাৰ পৰা খোৱাতকৈ এইটো ফাৰ বেটাৰ, বহুত বেছি ভাল। গতিকে আপুনি এটা কমলা টেঙা ৰেগুলাৰ খাব চেষ্টা কৰক। তো কমলা টেঙাত ভিটামিন চি পাব, ভিটামিন চি আপোনাৰ স্কিন ভাল কৰিব, আপোনাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা ভাল কৰিব, আপোনাৰ তেজ গঠনত সহায় কৰিব, বিভিন্ন ধৰণৰ আছে ভিটামিন চিৰ কাম থাকে আমাৰ শৰীৰত। আপোনাৰ বনৰ কাৰ্টিলেজবিলাক বনোৱাত হেল্প কৰিব, বনবিলাক মজবুত কৰাৰ কাৰণে কোলাজেন লাগে আমাক, সেই কোলাজেন আচলতে বনাবৰ কাৰণে ভিটামিন চি লাগে। তো আমাৰ যে হাড়ৰ মেইন যিটো প্ৰটিনৰ অংশটো হ'ল কোলাজেন, আৰু কোলাজেনটো বনাবৰ ভিটামিন চি লাগে। তো আপুনি ভিটামিন চিটো আমলখি এটা সাধাৰণভাৱে পোৱা বস্তু, আমলখি খোৱা কৰক। আমলখিত 20 গুণতকৈ বেছি আচলতে মানে ভিটামিন চি থাকে আপোনাৰ আপেলৰ তুলনাত বা আপোনাৰ কমলা টেঙাৰ তুলনাত। তো সেইটো বস্তু আপুনি মনত ৰাখিব। তাৰ বাহিৰে আপুনি কি খাব পাৰে, আপুনি ডেইলি এটা আপুনি কণী খাব পাৰে। কণীত আপুনি খুব ভাল ভাল প্ৰটিন থাকে। কণীৰ যিটো বগা পাৰ্টত আপোনাৰ এলবুমিন থাকে, প্ৰটিন থাকে। কণীৰ যিটো ভিতৰৰ পাৰ্টটো, য়েল্ল' পাৰ্টটো, হালধীয়া পাৰ্টটো, কুহুম পাৰ্টটো, তাত আপোনাৰ খুব বেছি পৰিমাণে আচলতে ভিটামিন ডি থাকে, ভিটামিন ই থাকে। তো এইটো আমাৰ শৰীৰৰ কাৰণে বহুত ভাল হয়। এইটো আমাক এনাৰ্জি দিয়ে। আমি চাবচোন স্পৰ্টছমেনবিলাকে হওক বা ডিফেন্সত থকা মানুহবিলাকে হওক, তেওঁলোকে আচলতে কণী ৰেগুলাৰ আচলতে তেওঁলোকক ব্ৰেকফাষ্টত দিয়া হয়। স্পৰ্টছ যিবিলাকে খেলা ধূলা কৰে তেওঁলোকক আচলতে কণী খাবলৈ এডভাইচ কৰা হয়। যিসকল লোকে জিম যায়, ব্যায়াম কৰে, তেওঁলোককো আচলতে শৰীৰ চৰ্চা কণী খাব। কণী আচলতে খুব ভাল এটা চ'ৰ্চ হ'ল। আচলতে প্ৰটিনৰ নাভাবিব যে এটা কণী খালে আপোনাৰ ডেইলি কলেষ্ট্ৰল বাঢ়িব, সেইটো ভুল ধাৰণাৰ। আমাৰ এতিয়া ৰিচাৰ্চ আছে, গৱেষণাই কৈছে যে ডেইলি এটাকৈ কণী খালে মানুহৰ কলেষ্ট্ৰলত বিশেষ কোনো ধৰণৰ প্ৰভাৱ নপৰে। চ' ইম্পৰ্টেণ্ট, কণী খাব লাগে। মাছ, আমাক যদি প্ৰটিন লাগিব, প্ৰটিনটো মাছ বা কণীৰ পৰা আনিব চেষ্টা কৰক। মাংস যিমান পাৰে আপুনি বাদ দিয়ক, ৰেড মিট আপুনি খাব নালাগে, বেয়া। তো প্ৰটিন আপুনি ক'ৰ পৰা আনিব, কণীৰ পৰা। মাছ খুব ভাল খোৱাটো। মাছৰ যিটো অইল, ফিছ অইল কয়, ফিছত ওমেগা 3 ফেটি এচিড থাকে, যিটো আপোনাৰ নাৰ্ভৰ কাৰণে ভাল, বিভিন্ন আচলতে ব্ৰেইনৰ কাৰণে ভাল, আপোনাৰ হাৰ্টৰ কাৰণে ভাল, বিভিন্ন আচলতে আমাৰ শৰীৰত কাম কৰে। তো মাছ খোৱাটো খুব ভাল, প্ৰটিনো পাব, আৰু লগতে আপুনি ওমেগা 3 ফেটি এচিডো পাব।
তাৰ বাহিৰে আপুনি ডেইলি আপুনি অলপ দৈ খাব চেষ্টা কৰিব লাগে। দৈত বহুত বেছি পৰিমাণে লেক্টিক এচিড বেছি লাজ থাকে, এটা এনেকুৱা বেক্টেৰিয়া যি আপোনাৰ শৰীৰৰ যিটো পাচন তন্ত্ৰটো ভালে ৰখাত হেল্প কৰে, যাৰ ফলত আপোনাৰ হজম শক্তি ভাল হয়, আপোনাৰ পায়খানা ভাল হয়, আপোনাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বঢ়াটো হেল্প কৰে। যিসকল লোকে দেখা গৈছে ৰিচাৰ্চত, যিসকল লোকে ৰেগুলাৰ হিচাপত তেওঁলোকে দৈ খাই ভালদৰে ঘৰত বনোৱা মানে হাইজেনিক আৰু ঘৰত বনোৱা, তো তেওঁলোকৰ আচলতে পেটৰ বেমাৰ বহুতখিনি পৰিমাণে কমি যায়, কাৰণ সেইবিলাকত খুব প্ৰ'বায়'টিক থাকে। প্ৰ'বায়'টিক মানে লেক্টিক এচিড বেছি লাজ। তো প্ৰ'বায়'টিক আমি বহুতে প্ৰ'বায়'টিক আমি ডক্টৰে আমি লিখোঁ কিছুমান, যেতিয়া পেচেণ্টৰ IBS বেমাৰ থাকে বা কেতিয়াবা ডায়েৰিয়া হয়, সেই চেম প্ৰ'বায়'টিকটো আমি দৈত পাব পাৰোঁ। চ' নেচাৰেল খাদ্য, এই নেচাৰেল খাদ্যখিনি আমি ভালকৈ খাওঁ, তেন্তে আমি দাইলজাতীয় বস্তুবিলাক খাব লাগে। প্ৰ'টিন ভাল পায়, ভিটামিন পায়, আমি দাইল পি খাব পাৰে, দেন আপুনি তাত ফাইবাৰ পাব। তো এনেকুৱা বস্তু আপুনি ৰাজমাহ জাতীয় বস্তু বা বিন জাতীয় বস্তু, তাত খুব বেছি প্ৰ'টিন পোৱা যায়, মেগনেছিয়াম পোৱা যায়, তাত বিভিন্ন ধৰণৰ বস্তু আপোনালোকে পাব। তো চিলেনিয়াম পোৱা যায়। তো আপুনি মেইন কথাটো হ'ল যে আপুনি ৰেগুলাৰ বেচিছত এনেকুৱা চেষ্টা কৰক যে আপুনি সময়ত উঠক, সময়ত আপুনি ৰাতি শুব যাওক, ৰেগুলাৰ অলপ সময় নিজৰ এক্সাৰচাইজৰ কাৰণে ওলাওক। যদি মানসিক চাপ আছে, সেইটো কণ্ট্ৰল কৰক, অকণমান য়োগা মেডিটেশ্যন কৰক, সদায় ভালকৈ ব্ৰেকফাষ্ট কৰক। খুব বেছি ধৰণৰ ময়দাৰ বস্তু, চেনি, এইবিলাক যি বেছিকৈ খায় তেওঁলোকে আচলতে উইক ফিল কৰে। অলপ সময়ৰ কাৰণে চেনি খোৱাৰ পিছত আপোনাৰ গাটো ভাল লাগে যদিও দিনটোৰ পিছৰ ভাগত আচলতে আপুনি বেছি দুৰ্বল হৈ পৰে। চেনিৰ পৰিমাণটো আপোনালোকে কমাই দিয়ক। আপুনি নেচাৰেল বস্তুবিলাকৰ পৰা মিঠাটো ল'ব চেষ্টা কৰক। তাৰ বাহিৰে আপুনি সৰল শৰ্কৰাতকৈ জটিল শৰ্কৰাবিলাক খাব চেষ্টা কৰক। ভাততকৈ বেছি আপুনি হয়তো বগা ভাততকৈ আপুনি ব্ৰাউন ৰাইচ ব্যৱহাৰ কৰক, বা আপুনি উচ্চ চাউল ব্যৱহাৰ কৰক, বেছি শক্তিশালী দিনটো ফিল কৰি থাকিব। আপুনি ৰুটি খাওক, আপুনি অ'টছ খাওক, এইবিলাকত ফাইবাৰ থাকে, আপোনাক বেছি এক্টিভ আৰু হেল্ডি কৰি ৰাখে। সেইটো সদায় মনত ৰাখিব। আমি চাবচোন দিনত কেতিয়া ভাতটো খালে বেছিহে মানে এলাহ ভাৱটো বেছি বাঢ়ি যায়। তো আপুনি নিজৰ ফুড হেবিটটো আপুনি চেঞ্জ কৰক। বেয়া যদি কিবা অভ্যাস আছে, যেনে ধৰক আপোনাৰ বেছিকৈ ৰেষ্টুৰেণ্টত খোৱা, বেছিকৈ পেকেটেড বস্তু খোৱা, আৰ্টিফিচিয়েল প্ৰিজাৰ্ভেটিভ দিয়া বস্তুবিলাক যিমান পাৰে বাদ দিয়ক। তাৰ লগতে আপুনি স্মকিং এলকহল বন্ধ কৰি দিয়ক। তো এইখিনি কথা, যদি ভাল পায় আপুনি ভিডিঅ'টো, যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি এইখিনি কৰি যদি আপোনালোকে দেখিছে যে নাই মই এতিয়াও মানে এক্টিভ ফিল কৰা নাই, ডক্টৰৰ তাতে গৈ আপুনি হিমোগ্ল'বিনৰ মাত্ৰাটো, থাইৰইড, চুগাৰ, নিজৰ BP আৰু কলেষ্ট্ৰলটো এবাৰ চেক কৰক। মেক্সিমাম চান্স আছে এইকেইটাৰ ভিতৰত কিবা এটা ওলাব। ধন্যবাদ।